মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে তোমালোকৰ স্কলাৰশ্বিপৰ যি তোমালোকৰ ঘোষণা আহি পৰিছে তোমালোকে নিশ্চয় গম পাইছা যে যিসকল ছাত্ৰ-ছাত্ৰীয়ে হায়াৰ সেকেন্ডাৰী পাস কৰিলা তেওঁলোকে লব পাৰিবা স্কুটি লবা নে স্কলাৰশ্বিপ লবা এটো এটা প্ৰশ্ন আৰু স্কলাৰশ্বিপ বা স্কুটি পাবলে কিমান পাৰ্সেন্ট লাগিব আৰু আনহাতে যিসকল ছাত্ৰ-ছাত্ৰী মেট্ৰিক পাস কৰিলা তেওঁলোকেও এটা আনন্দৰাম বৰুৱা বৃত্তি পাবা কোনসকল ছাত্ৰ-ছাত্ৰীয়েনো কিমান নম্বৰত পাবা সেই বিষয়ে আমি আজি আলোচনা কৰিম তোমালোকে ইতিমধ্যে জানা যে আমাৰ যি HSLC এক্সামিনেশন অলৰেডি 2025 ত হৈ গল সেই এক্সামৰ কাৰণে আমাৰ যিটো তোমালোকে আনন্দৰাম বৰুৱা বঁটা পাবা সেই আনন্দৰাম বৰুৱা বৃত্তিৰ কাৰণে তোমালোকে কি কৰিব লাগিব তোমালোকক দিব 12000 টকা ইয়াৰ কাৰণে তোমালোকে পাব লাগিব 75% বা 75 বুলি কৈছে কিন্তু বৰ্তমানলৈকে এই পাৰ্চেন্টৰ ভিতৰৰ ছাত্ৰ-ছাত্ৰীয়ে পাই আছে কিন্তু এতিয়া লাহে লাহে ইয়াৰ পৰিৱৰ্তন হ'ব গতিকে 2026 ত যাতে ছাত্ৰ-ছাত্ৰীয়ে যদিহে এই বঁটা লবলৈ আশা কৰিছে তেতিয়াহলে নিশ্চয় অলপমান ভাল পাৰ্সেন্টেজ পাবলৈ 80+ তোমালোকে ট্ৰাই কৰিবা আৰু আনহাতে আমাৰ হায়াৰ সেকেন্ডাৰী পাস কৰা যিসকল ছাত্ৰ-ছাত্ৰী অলৰেডি হায়াৰ সেকেন্ডাৰী পাস কৰিলে 2025 ত তেওঁলোকক দুটা আছে তেওঁলোকৰ স্কলাৰশ্বিপ এটা আছে আৰু সেই স্কলাৰশ্বিপৰ বাদে তেওঁলোকৰ আছে প্ৰজ্ঞান ভাৰতী আন্ডাৰত ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড যেটো আমাৰ স্কুটি প্ৰদান কৰা হয় গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে স্কুটি পাব সেই ছাত্ৰ-ছাত্ৰী হ'ব লাগিব 80+% গতিকে 79.9 হলেও নহব তেনেকুৱা বহু ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত হৈছে কিন্তু সঁচাকৈ বিৰাট দুখ লগাৰ কথা এটো গতিকে মই কৈছো যে এই বছৰৰ পৰা এটো যেহেতু যোৱা বছৰ কিবা কি বহুত সমস্যাৰ মাজত দিছিলে কিন্তু এবাৰ এখিনি ছাত্ৰ-ছাত্ৰীক যিখিনিয়ে 80+% পাইছে তেওঁলোককহে দিয়া হ'ব আৰু নহবা তোমালোকে যি ছাত্ৰ-ছাত্ৰীয়ে স্কুটি লব তেওঁ স্কলাৰশ্বিপ নোৱাৰে স্কলাৰশ্বিপ মানে যেটো আমাৰ নিযুত মইনা আঁচনি গভৰ্ণমেন্টৰ আৰু স্কুটি বা স্কলাৰশ্বিপ দুটাৰ ভিতৰত যিকোনো এটাহে লব পাৰিব মই ভাবিছো নিশ্চয় ছাত্ৰ-ছাত্ৰীখিনিয়ে স্কুটিয়ে লব বিচাৰিব যেহেতু স্কুটিখন বহুত আমাৰ দৰকাৰ হয় গতিকে ছাত্ৰ-ছাত্ৰীৰ প্ৰতি মোৰ এটাই অনুৰোধ আমাৰ যেহেতু এই বঁটাবিলাক বা আমাৰ স্কলাৰশ্বিপ বিভিন্ন ধৰণৰ সুবিধাবোৰ আছে গতিকে এতিয়া আকৌ আৰু চেঞ্জ কৰিব গতিকে প্ৰত্যেক ছাত্ৰ-ছাত্ৰী খুব ভালকৈ পঢ়ি নিজৰ স্কলাৰশ্বিপ হওক বা অন্যান্য আঁচনি হওক বা স্কুটি হওক বা আনন্দৰাম বৰুৱা যেটো বৃত্তি মেট্ৰিক পাস কৰিলে পায় সকলোখিনি যাতে ছাত্ৰ-ছাত্ৰীয়ে লবলৈ সক্ষম হয় এয়াই মোৰ ছাত্ৰ-ছাত্ৰীৰ পৰি অনুৰোধ থাকিলে তোমালোকে ভিডিঅ'টো এটা লাইক কৰিবা আৰু লগৰ লগত শ্বেয়াৰ কৰিবা থ্যাংক ইউ